সকলোকে আচৰিত কৰিবলগীয়া এটা বাতৰি ৰাতিপুৱাই আপোনালোকৰ সৈতে ডিছকাছ কৰিম। সকলোৱে লাইক বুটনটো চুই দিব। নতুনকৈ আহিছে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। এই যিটো বাতৰি, এই বাতৰিটোৰ সম্পৰ্কত বহুতখিনি হয়তো কিবাকিবি কৰিবলগীয়া আছে। এই যিটো নিযুক্তিৰ সম্পৰ্কত যিটো খবৰ ওলাই আহিছে, সেই খবৰটো আমি A to Z ইনফৰমেশ্যন ডিছকাছ কৰিম সকলোৰে সৈতে। সেইকাৰণে সকলোৱে একেবাৰে শেষলৈকে কানেক্ট হৈ থাকিব। আৰু আপোনালোকৰ কিবা যদি থাকে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব। এডভাৰটাইজ A আৰু এডভাৰটাইজ B সম্পূৰ্ণ আপোনালোকে দেখিব, ডেটটো দেখিছে 9 জানুৱাৰী 2025 চন। এডভাৰটাইজ Aত প্ৰায় 2900 লোৱাৰ প্ৰাইমেৰীৰ কাৰণে পোষ্ট পাব্লিছ কৰিছে DW ফালৰ পৰা। আৰু এডভাৰটাইজ নম্বৰ Bত দিয়া আছে প্ৰায় 1600 UPৰ কাৰণে পোষ্ট। আৰু ইয়াৰ যিখিনি টাৰ্মছ এণ্ড কণ্ডিশ্যন, কি ৰিকুইৰমেণ্ট লাগে সেইখিনি একেই আছে। ইয়াত যদি আপোনালোকে চাবলৈ পায়, দেখিবলৈ পায়, আগৰ যিটো বিজ্ঞাপন, সেই বিজ্ঞাপনৰ মতে একেই আছে যি কেনেকুৱা ধৰণৰ কোৱালিফিকেশ্যন লাগে। কিন্তু আটাইতকৈ আচৰিত কথা এইটোৱে যে নিউজ ডিএড প্ৰাৰ্থীসকলৰ কাৰণে বৰ্তমান সময়ত যিটো চলি আছে, যিটো খবৰ চলি আছে, ইয়াত যদি আপোনালোকে মেক্সিমাম টোটেল মাৰ্কছটো 100ৰ তলতে যিখিনি কথা লিখা আছে সেইখিনি আটাইতকৈ গুৰুত্বপূৰ্ণ। ইয়াত যিটো কোনে কোনে এপ্লাই কৰিব পাৰিব, ইয়াত কিন্তু দিয়া আছে কেণ্ডিডেট হেভিং গ্ৰেজুৱেশ্যন উইথ 2 years ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন বাই হোৱাট এভাৰ নেম known with Assam TET or Central TET lower primary also be eligible for applying. However, no marks will be allocated against graduation. ইয়াত এইবাৰ LPৰ কাৰণে ইয়াত গ্ৰেজুৱেশ্যন বিচাৰিছে আৰু 2 year ডিপ্ল'মাটো এলিমেণ্টাৰী এডুকেশ্যন সেইটোতো লাগিবই। এটা আচৰিত কথা, এইবাৰ যিটো নতুনকৈ ৰিক্ৰুইটমেণ্ট আহিছে, সেই ৰিক্ৰুইটমেণ্টত যি হায়াৰ ছেকেণ্ডেৰী পাছসকলে এপ্লাই কৰিব নোৱাৰিব। ইয়াত দিয়া আছে, আপোনালোকে দেখিবলৈ পাইছে, কেণ্ডিডেট হেভিং গ্ৰেজুৱেশ্যন উইথ 2 year ডিপ্ল'মা ইন এডুকেশ্যন এলিমেণ্টাৰী এডুকেশ্যন বাই হোৱাট এভাৰ নেম known। আৰু ইয়াত যিটো এডভাৰটাইজ নম্বৰ Bত দিয়া আছে প্ৰায় 1600 পোষ্ট, UPৰ কাৰণে 1600টা পোষ্ট এডভাৰটাইজ নম্বৰ Bত দিয়া আছে। আৰু যিখিনি লাগে সেইটো সকলোখিনি টাৰ্মছ এণ্ড কণ্ডিশ্যন আগৰ নিচিনাকেই আছে সকলোখিনি। কিন্তু ইয়াৰ যিটো অনলাইন এপ্লিকেশ্যন কেতিয়াৰ পৰা হ'ব সেইটো দিয়া নাই। ইয়াত যদি আপোনালোকে চাই মাৰ্কিং ৱেটেজখিনি দিয়া আছে হায়াৰ ছেকেণ্ডেৰী, ছিনিয়ৰ ছেকেণ্ডেৰী অৰ ইটছ ইকুইভেলেণ্ট। ইয়াত যিটো এছেঞ্চিয়েল কোৱালিফিকেশ্যন এণ্ড এক্সপিৰিয়েঞ্চ দিয়া আছে আৰু মাৰ্কিং ৱেটেজখিনি দিয়া আছে আগৰখিনি নিচিনাকৈ দিয়া আছে। ইয়াত 3 নম্বৰ যিটো বক্সত দিয়া আছে 2 year ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন বাই হোৱাট এভাৰ নেম known অৰ বেচেলৰ অফ এডুকেশ্যন অৰ বেচেলৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আৰু আছাম টেট CTET সকলোখিনি এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ যিখিনি কেতিয়াৰ পৰা অনলাইন এপ্লিকেশ্যন আৰম্ভ হ'ব সেইটো দিয়া নাই। কিন্তু এটা আচৰিত কথা যে সঁচাকৈ DWয়ে ইমান সোনকালে, ইমান ঘপককৈ আচলতে বাতৰিটো প্ৰকাশ কৰিছে। শেহতীয়াকৈ আমি যি ভিজিট কৰিছিলোঁ তাত কোনো ধৰণৰ এনেকুৱা ওলাব কৈছিলে, কিন্তু ডেটটো দিয়া নাছিলে। আমি যেতিয়া সুধিছিলোঁ যে কেতিয়া ওলাব বিজ্ঞাপন, তেওঁলোকে নিশ্চয় ওলাব বুলি কৈছিলে, কিন্তু স্পেচিয়েলি ডেটটো বা সময়টো দিয়া নাছিলে। সেইকাৰণে মই আপোনালোকক ক'ব পৰা নাছিলোঁ। ইয়াত 9 জানুৱাৰী তাৰিখে সম্পূৰ্ণ এটা অফিচিয়েল নটিছ আছাম ট্ৰিবিউন বাতৰি কাকতত প্ৰকাশ পাইছে। আপোনালোকৰ সৈতে ডিছকাছ কৰিলোঁ আৰু বহুখিনি ডিছকাছ কৰিবলগীয়া আছে। সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি কানেক্ট হৈ থাকিব। ইয়াৰ পিছত আমি কি কৰিব লাগিব, কোনখিনিয়ে কেনেকৈ ধৰণে এপ্লাই কৰিব পাৰিব, সকলোখিনি আমি ডিটেইলছত ডিছকাছ কৰিম। ভিডিঅ'টো লাইক এটা কৰিব আৰু কিবা যদি সুধিবলগীয়া থাকে সুধিব। সকলোৱে ছাবস্ক্ৰাইব কৰি থ'ব। পৰৱৰ্তী সময়ত পুনৰ আহি আছে এই যিটো বিজ্ঞাপনৰ সৈতে জড়িত ভিডিঅ' সোনকালে আহি আছে। সকলো কানেক্ট হৈ থাকিব। ধন্যবাদ।